Hogol, kabar sakutu lagi bos. Hogol. Nah, namanya. Bondoka. Ya kan hal lagi. Ran koni ada koni. Saida. Pueblo colorado. নমস্কাৰ আজি আমাৰ নপামবাসী ৰাইজৰ ওচৰলৈ উপস্থিত হোৱা আমাৰ গৰু বিহুৰ গা ধোৱাৰ যি অনুষ্ঠান এই অনুষ্ঠানত উপস্থিত হোৱা সমূহ নিউজ চেনেললৈ আমি ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ লগতে তেওঁলোকক ধন্যবাদ জনাইছোঁ আপোনালোকক আজি প্ৰথম জুবিন গাৰ্গ বিহীন আমি ৰঙালী বিহু পালন কৰিবলৈ গৈ আছোঁ এই ৰঙালী বিহুত যদিও আমাৰ উৎসাহ কম হৈছে তথাপিও আমি পৰম্পৰাগত নীতি অনুসৰি আজি আমি পুৱা গৰু গা ধুৱালোঁ গৰু গা ধুৱাই আমাৰ নপামবাসী ৰাইজে সমূহীয়াভাৱে আশীৰ্বাদ ল'লে আগন্তুক সময়ত কৃষিৰ বতৰ এই কৃষি কৰ্ম ভাল ধৰণে সুকলমে হৈ যাওক তাৰে সকলোৰে আশা আছে সেই আশা যাতে পূৰ্ণৱতী হওক সফল হওক আৰু আমাৰ যিখিনি নীতি নিয়ম আমাৰ অসমীয়া ৰাইজে পালন কৰি আছে সেই নীতি নিয়মবিলাক আমি ভাল ধৰণে পালন কৰিম আমাৰ যি থলুৱা খাদ্য সম্ভাৰ আছে 100 এবিধ শাকৰ যোগাৰ আমলৈ টোপ আৰু আমাৰ ইতিমধ্যে আমি কণী যুঁজো আপোনালোকৰ আগত আমি দেখিবলৈ পালে আপোনালোকে আমি সন্ধিয়াৰ ভাগলৈ আমাৰ চেমনীয়া হুঁচৰি দল আমাৰ ঘৰে ঘৰে গৈ হুঁচৰি আমাৰ যি পৰিৱেশন হ'ব সকলো ঘৰে ঘৰে পদধূলা দি তেওঁলোকে আশীৰ্বাদ প্ৰদান কৰিব আৰু আমি আশা কৰিছোঁ আগন্তুক যি বৰ্ষ অসমীয়া নতুন বৰ্ষ আহি আছে সেই নতুন বৰ্ষই সকলোৰে মাজত সুখ শান্তি সম্প্ৰীতি অটুট ৰাখি ভগৱানে সকলোকে শান্তি সম্প্ৰীতিৰ জীয়াই ৰাখিবলৈ ভগৱানে কৃপা কৰিব ধন্যবাদ সকলোলৈ নমস্কাৰ আপোনালোক নিউজ চেনেললৈ আমাৰ ফালৰ পৰা ধন্যবাদ থাকিল আগন্তুক ৰঙালী বিহুৰ বাবে আৰু আজি আমি আমাৰ এই চিৰিংখাট কছাৰী পথাৰৰ মাজৰ নপাম চুবুৰী ইয়াত আমি পৰম্পৰাগতভাৱে চলি অহা এই আমাৰ গৰু গা ধোৱা এইটো আমি পালন কৰিলোঁ তাৰপিছতে আমি কণী যুঁজ এইটোও পালন কৰিলোঁ তাৰপৰা এই বছৰ আগৰ দৰে আমাৰ যিটো উৎসাহ এই উৎসাহটো অলপ ম্লান পৰিছে যিহেতু আমাৰ মহান শিল্পী জুবিন গাৰ্গদেৱ এই সংসাৰৰ পৰা নাইকিয়া হ'ল তেখেতক আমি ইয়াৰ পৰাই প্ৰণাম জনাইছোঁ আৰু আমাৰ এই যিটো পৰম্পৰা এই গৰু বিহুৰ পিছত কাইলৈ মানুহ বিহু এইবিলাক আমি পালন কৰি যাম অনুষ্ঠুপীয়াকৈ হ'লেও আজি সন্ধিয়া আমি সকলোৱে লগ হৈ ঘৰে ঘৰে হুঁচৰি গাম তাৰপিছত ইয়াৰ পিছত হুঁচৰি গাই মেলি আমি যেতিয়া এই নৱবৰ্ষৰ আমাৰ বিহু শেষ হ'ব তাৰ পৰা আমি কৃষি কৰ্মৰ লগত জড়িত প্ৰায়বিলাক কৃষি কৰ্মৰ লগত জড়িত ব্যক্তি সেইবাবে আমি এইটো যিহেতু কৃষি কৰ্মৰ লগতে মানে জড়িত বিহু হয় এইটো যেনেকৈ আমি মানে কৃষি আৰম্ভণিৰ কাৰণে আমি এইটো মানে আগবাঢ়ি গৈছোঁ আৰু ইয়াৰ পিছত আমি যেনেকৈ পালন কৰিম তেনেকৈ সকলোৱে আমাক আশীৰ্বাদ কৰক একে কৈ মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221